নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ জব এডুকেশ্যন ইউটিউব চেনেল টু জবলৈ। চ' বন্ধু বান্ধৱীসকল, অসম চৰকাৰৰ এটা বিশেষ বিভাগ APSCৰ পৰা এটা বিজ্ঞাপন প্ৰকাশ কৰিছে। সেই বিজ্ঞাপনটো লৈ আজি মই আপোনালোকৰ ওচৰলৈ আহিছোঁ। বন্ধু বান্ধৱীসকল, এই বিজ্ঞাপনটোত কোন ডিপাৰ্টমেণ্টৰ কাৰণে এই পদসমূহ মুকলি হৈছে, এই সকলোখিনি বিষয়ে আপোনালোকে ইয়াৰ কেনেধৰণে এপ্লাই কৰিব লাগিব, বয়সৰ সীমা কিমান লাগিব আৰু অসমৰ চৰকাৰী চাকৰিবিলাক কেনেধৰণে আমি এপ্লাই কৰিব লাগিব, APSCৰ আণ্ডাৰৰ পৰীক্ষাবিলাক কেনেকৈ দিব লাগিব, এই সকলোবিলাক বিষয়ে আজি মই এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। বন্ধু বান্ধৱীসকল, মই টু জব চেনেলৰ জৰিয়তে অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন চৰকাৰী বেচৰকাৰী চাকৰিৰ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহোঁ। আজিও সেই ধৰণে APSCৰ এটা বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আপোনালোকে যদি মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব, যাতে আপোনালোকে মোৰ ভিডিঅ' সৰ্বপ্ৰথমে লাভ কৰে আৰু মোৰ ভিডিঅ'বিলাক আপোনালোকে চাব বুলিও মই আশা ৰাখিছোঁ। ভিডিঅ'বিলাক চাব, যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আহকচোন আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ডাইৰেক্ট গুগলত আহিছোঁ। আপোনালোকেও ঠিক তেনে গুগলত আহক। গুগলত আহি চাৰ্চ কৰক APSC লিখি চাৰ্চ কৰক। ময়ো তেনেকৈ চাৰ্চ কৰিছোঁ। APSC লিখি চাৰ্চ কৰাৰ পাছত যিটো প্ৰথম ৱেবছাইট দেখিব আপোনালোকে, এইটো APSC, এইটোতে ক্লিক কৰিব। ইয়াৰ অফিচিয়েল ৱেবছাইটটো হয় এইটো। ইয়াতে ক্লিক কৰাৰ লগে লগে এইটো APSCৰ অফিচিয়েল ৱেবছাইটত আমি আহি গৈছোঁ। এইটো APSCৰ অফিচিয়েল ৱেবছাইট হয়। ইয়াতে আমাক যিহেতু লাগে এডভাৰটাইজমেণ্ট, ৰিক্ৰুইটমেণ্ট এডভাৰটাইজমেণ্ট, এইটো অপশ্যন আপোনালোকে নিশ্চয় দেখা পাইছে। এইটো অপশ্যন ৰিক্ৰুইটমেণ্ট এডভাৰটাইজমেণ্ট, এই অপশ্যনত আমি যাব লাগিব। গতিকে আমি এতিয়া এইটো অপশ্যনত যাম। এই অপশ্যনত যোৱাৰ লগে লগে আমাৰ এডভাৰটাইজবিলাক শ্ব' কৰিব। আমি এইটো অপশ্যনতে গৈছোঁ। যোৱাৰ পাছতে আমাৰ এতিয়া এডভাৰটাইজমেণ্টবিলাক ইয়াতে আহি গৈছে, আপোনালোকে চাব পাৰিব। যিটো আমি আজি যিটো বিজ্ঞাপনৰ কাৰণে আলোচনা কৰিম, সেই বিজ্ঞাপনটো এইটো প্ৰথম যিটো আপোনালোকে এডভাৰটাইজ আহিছে 04/2024, এই বিজ্ঞাপনটোৰ কথা আমি কৈ আছোঁ। এতিয়া আমি এইটো বিজ্ঞাপনৰ কথালৈ আহিম। এইটো বিজ্ঞাপনটোত আপোনালোকে দেখা পাইছে প্লান্ট মেনেজাৰ এণ্ড ইটছ ইকুইভেলেণ্ট পোষ্ট এণ্ড চিলিং প্লেণ্ট ছুপাৰভাইজৰ, মিল্ক টেষ্টৰ, এছিষ্টেণ্ট ৰুৰেল ডায়েৰী এক্সটেনশ্যন অফিচাৰ, এছিষ্টেণ্ট ডিষ্ট্ৰিবিউটৰ অফিচাৰ, আণ্ডাৰ ডায়েৰী ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট আছাম। এইটো পোষ্টটো ওলাইছে আমাৰ ডায়েৰী ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ পৰা পোষ্টবিলাক খালী হৈছে। গতিকে আমি এইটো পদৰ কাৰণে আমি এতিয়া এডভাৰটাইজমেণ্টটো আমি চাব লাগিব। যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে ডাইৰেক্ট এইটো এপ্লাই হিয়াৰ অপশ্যন আছে, ইয়াতে ক্লিক কৰিব পাৰিব। আৰু ইয়াৰে লাষ্ট ডেটটো ইয়াতে দিয়া আছে, এইটো ষ্টাৰ্টিং ডেট আৰু লাষ্ট ডেট। এপ্লিকেশ্যন ষ্টাৰ্টিং ডেটটো দিয়া আছে 6 মাৰ্চ, 6 মাৰ্চৰ পৰা ষ্টাৰ্টিং হ'ব এপ্লিকেশ্যন ডেটটো। আৰু ক্লজিং ডেটটো ইয়াতে উল্লেখ আছে। ক্লজিং ডেটটো এইটো আপোনালোকে দেখিছে 5/4/2024, অৰ্থাৎ 5 এপ্ৰিললৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াৰে এইটো পাব্লিছ হৈছে, বিজ্ঞাপনটো পাব্লিছ হৈছে 23/2/2024 বিজ্ঞাপনটো পাব্লিছ হৈছে। এতিয়া আমি এইখিনি কথা গম পালোৱেই। আমি এতিয়া বিজ্ঞাপনটো যদি চাব বিচাৰোঁ তেতিয়াহ'লে আমি বিজ্ঞাপনটোৰ কাৰণে এই অপশ্যনটোৱে ক্লিক কৰিব লাগিব। আপোনালোকে বিজ্ঞাপনটো দেখা পাইছে, বিজ্ঞাপনটো আহি গৈছে। এই বিজ্ঞাপনটোত এতিয়া আমি চাওঁ পদটো কি পদ হয়, সেইখিনি আপোনালোকক কোৱা হৈছিলেই অলৰেডি। এইটো পদৰ নামটো ইয়াতে উল্লেখ আছে, প্লেণ্ট মেনেজাৰ এণ্ড ইটছ ইকুইভেলেণ্ট পোষ্ট। কি হয় এইকেইটা দেখাই দিছোঁ, চিলিং প্লেণ্ট ছুপাৰভাইজৰ আৰু মিল্ক টেষ্টৰ, এছিষ্টেণ্ট ৰুৰেল ডায়েৰী এক্সটেনশ্যন অফিচাৰ, এছিষ্টেণ্ট ডিষ্ট্ৰিবিউটৰ অফিচাৰ। এইকেইটা পদৰ কাৰণে পদ আছে, টোটেল পদ আছে 16টা পদ ইয়াতে খালী আছে। এই পদসমূহ কি কেটেগৰীত ভাগ কৰি দিছে আমি সেইখিনিও চাব বিচাৰিছোঁ। ৰিজাৰ্ভেশ্যন কি আছে আমি এইখিনি ইয়াতে দিয়া হৈছে। অ'পেন কেটেগৰীত দিয়া হৈছে 9টা পদ, তাৰে 3টা পদ ওমেনৰ কাৰণে ৰিজাৰ্ভেশ্যন দিয়া হৈছে। আৰু দিয়া হৈছে OBC আৰু MOBCৰ কাৰণে দিয়া হৈছে 4টা পদ,
তাৰে এটা ওমেনৰ কাৰণে দিয়া হৈছে আৰু এছচিৰ কাৰণে দিয়া হৈছে এটা পদ তাৰে ওমেনৰ ৰিজাৰ্ভেশ্যনটো নাই আৰু এছটি প্লেনৰ কাৰণে দিছে এটা পদ ওমেনৰ ৰিজাৰ্ভেশ্যন নাই এছটি হিলছৰ কাৰণে এটা পদ এৰে ওমেন ৰিজাৰ্ভেশ্যন নাই টোটেল হৈ গ'ল 16টা পদ ইয়াৰে 4টা ৰিজাৰ্ভেশ্যনত পৰি গ'ল ওমেন ৰিজাৰ্ভেশ্যনত 4টা পদ আহি গ'ল ওমেন ৰিজাৰ্ভেশ্যনত আমাৰ আছে জেনেৰেল কেটেগৰীত 3টা আৰু ওবিচিত এটা টোটেল 4টা টোটেল 16টা পদৰ 4টা ওমেনৰ কাৰণে ৰিজাৰ্ভেশ্যন দিয়া হৈছে বাকিকিটা জেন্টছৰ কাৰণে এইখিনি আমি গম পালো আৰু ইয়াতে স্যালাৰিটো কথা উল্লেখ আছে স্যালাৰিটো আপোনালোকৰ স্কেল পেটো হ'ব 30,000 টকাৰ পৰা 1,10,000 টকা আৰু ইয়াৰে গ্ৰেড পে থাকিব 12,700 টকা গ্ৰেড পে থাকিব আৰু পেমেন্টটো 4 পেমেন্ট হ'ব এইখিনি কথা আপোনালোকে গম পালে আৰু ইয়াতে কোৱালিফিকেশ্যন কিমান লাগিব আমি সেইখিনি চাব যাওঁ ইয়াতে বয়সৰ সীমাও কথা আছে এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনিও আছে আপোনালোকে এইখিনি চাব এলিজিবিলিটি ক্ৰাইটেৰিয়াত আপোনালোকৰ ইয়াতে লিখিছে ইণ্ডিয়ান সিটিজেন হ'ব লাগিব মাষ্ট বি ইণ্ডিয়ান সিটিজেন হ'ব লাগিব এটো আৰু এডুকেশ্যনেল প্ৰুফৰ কাৰণে আপোনালোকৰ যেটো পাৰ্মানেন্ট ৰেসিডেন্ট সাৰ্টিফিকেট এইখিনি শো কৰিব লাগিব এমপ্লয়মেন্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ লাগিব এইখিনি বস্তু আপোনালোকক লাগিব আৰু লগতে আমাৰ যেটো ইয়াৰে কোৱালিফিকেশ্যন এডুকেশ্যনেল যেটো কোৱালিফিকেশ্যন হেটো লাষ্ট কোৱালিফিকেশ্যনটোৰ লগতে ডিগ্ৰী ইন ডায়েৰী টেকনলজি যদি হয় তেতিয়া হলে আপোনালোকে এইটো পদৰ কাৰণে বিশেষকৈ এপ্লাই কৰিব পাৰিব ইয়াতে বয়সৰ সীমাটো উল্লেখ কৰিছে বয়সৰ সীমাটো 21 বছৰৰ পৰা 38 বছৰ বয়সলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব 21ৰ পৰা 38 বছৰটো 1/1/2024 লৈকে হ'ব লাগিব 21ৰ পৰা 38ৰ ভিতৰত যদি আপোনালোকৰ বয়সটো 1/1/2024 লৈকে হয় তেতিয়া হলে আপোনালোকে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু যিসকল ক্যান্ডিডেটৰ ৰিলেক্সেশন থাকে যেনে এসসি এসটি ওবিসি এমওবিসি সকলৰ কাৰণে ইয়াতে বয়সৰ ৰিলেক্সেশন দিয়া হৈছে এসসি এসটি কাৰণে 34 বছৰৰ বয়সলৈকে কৰিব পাৰিব অৰ্থাৎ 5 বছৰ ৰিলেক্সেশন দিয়া হৈছে ওবিসি আৰু এমওবিসিৰ কাৰণে 3 বছৰ ৰিলেক্সেশন অৰ্থাৎ 41 ইয়াৰ্ছলৈকে তেওঁলোকে এপ্লাই কৰিব পাৰিব আৰু যিসকল ক্যান্ডিডেটৰ ডিসেবিলিটি ক্যান্ডিডেট আছে তেওঁলোকে 10 বছৰ ৰিলেক্সেশনটো পাব এসসি হক এসটি ওবিসি আনৰিজাৰ্ভ ক্যাটেগৰী যি কোনো হলেও তেওঁলোকে এটো ৰিলেক্সেশনটো বয়সৰ পাই যাব আৰু ইয়াতে আৰু কি আছে আমি চাও যদি যিখিনি এসেনশিয়াল বস্তু মই হেইগিটা বস্তু আপোনালোকক দেখাই দিছো বাকিখিনি আপোনালোকে বিজ্ঞাপনটো সম্পূৰ্ণৰূপে চাই লব ইয়াতে অনলাইনত আপোনালোকে এপ্লাই কেতিয়াৰ পৰা কৰিব স্টাৰ্টিং অনলাইন স্টাৰ্টিং ডেটটো আপোনালোকক মই আগতে কৈছোৱে এতিয়াও আপোনালোকক দেখাই দিছো 6 মাৰ্চৰ পৰা অনলাইন স্টাৰ্টিং হ'ব আৰু এটো 5 এপ্ৰিললৈকে অনলাইন কম হ'ব এটো 5 এপ্ৰিললৈকে আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব আৰু যেটো পেমেন্ট হয় পেমেন্টটো আপোনালোকে 7 এপ্ৰিললৈকে আপোনালোকে পেমেন্ট কৰিব পাৰিব এতিয়া পেমেন্ট প্ৰসেসটো চাও আমি কিমান টকা কিমান আমি পেমেন্ট ফিস পেমেন্ট কৰিব লাগিব আৰু যিসকল জেনাৰেল ক্যান্ডিডেট হয় তেওঁলোকে 250 পেমেন্ট কৰিব লাগিব প্লাস তেওঁলোকে যেটো আমাৰ জিএসটি হয় জিএসটি পেমেন্ট কৰিব লাগিব প্লাস 40 টকা ইয়াতে চাৰ্জ দি প্ৰসেসিং ফিস 40 টকা দিব লাগিব প্লাস জিএসটি দিব লাগিব 7.20 টকা টোটেল 297.20 টকা জেনাৰেল ক্যান্ডিডেটে পেমেন্ট কৰিব লাগিব আৰু যিসকল এসসি এসটি ওবিসি এমওবিসি ক্যান্ডিডেট হয় তেওঁলোকে 197.20 টকা পেমেন্ট কৰিব লাগিব যিসকল বিপিএল হোল্ডাৰ হয় তেওঁলোকে 47.20 টকা পেমেন্ট কৰিব লাগিব আৰু যিসকল ডিসেবিলিটি ক্যান্ডিডেট আছে পিডব্লিউবিডি ক্যান্ডিডেট তেওঁলোকেও 47.20 টকা পেমেন্ট কৰিব লাগিব এটো পেমেন্টটো আপোনালোকে অনলাইনতে কৰিব লাগিব এটো আপোনালোকে এপ্লাই কৰোতে অপচন আহিব তাতে আপোনালোকে পেমেন্টটো কৰিব পাৰিব এইখিনি কথাই আছে আৰু কেনে ধৰণে এপ্লাই কৰিব আপোনালোকে ইয়াতে অফিচিয়েল ওয়েবসাইটটো পাব ইয়াতে মই এপ্লাই অনলাইন অপচনটো দেখাই দিছিলো আপোনালোকক সেই অপচনত গলে আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব মই পুনৰ পিছৰ ভিডিওত আপোনালোকক দেখাম কেনে ধৰণে এপ্লাই কৰিব লাগে ডেটটো আহক আমাৰ যেহেতু ইয়াৰে ডেট আছে অনলাইন ডেটটো আমাৰ যেহেতু আছে 6 মাৰ্চৰ পৰা আৰম্ভ হ'ব গতিকে 6 মাৰ্চ যেতিয়া আহিব তাৰ পিছত মই আপোনালোকক এটো দেখাবলৈ চেষ্টা কৰি দিম আৰু এতিয়া আপোনালোকে বিজ্ঞাপনটো যদি লাগে তেনেহলে আপোনালোকে বিজ্ঞাপনটো অফিচিয়েল ওয়েবসাইটত গৈ ডাউনলোড কৰি ল'ব পাৰিব নহলে মোৰ ভিডিও ডেসক্ৰিপচনতো যাব পাৰিব মোৰ ভিডিও ডেসক্ৰিপচন গলেও আপোনালোকে বিজ্ঞাপনটো ডাইৰেক্ট চাব পাৰিব ঠিক আছে এইখিনি কথা হল আপোনালোকে ইয়াতে গোটে প্ৰসেসটো দিয়া আছে কেনে ধৰণে এপ্লাই কৰিব লাগিব কোড যাব লাগিব কি ডকুমেন্ট আপোনালোকে আপলোড দিব লাগিব সকলোখিনি বিষয় আপোনালোকে ইয়াতে বিজ্ঞাপনটোত গলে চাই ল'ব পাৰিব